এটা কুকুৰ পোৱালীক হানি খুচি হত্যা। তেজপুৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল। সামাজিক মাধ্যমত বিয়পি পৰা এটা নৃশংস দৃশ্য। এয়া ৰন্টুৱে কুকুৰ এটা হত্যা কৰিলে। এয়া মালৰ নিচাত কুকুৰ কালিবাৰী হালি পেলালে। দেখিছেনে কুকুৰ টেনচনৰ কাৰণে দেখিছেনে গোটেই কুকুৰ মাৰি পেলাই কালিবাৰী লৈ গৈছে। এয়া কালিবাৰী একেবাৰে জীৱ হত্যা কৰিব নাপায় নহয়। বিকৃত মানসিকতাৰ পৰিচয় দি এজন যুৱকে অতি নিৰ্মমভাৱে এটা কুকুৰ পোৱালীক হানিকুচি হত্যা কৰি লৈ ফুৰা দৃশ্য। এইজন আমাৰ চিকাৰী এয়া কুকুৰকে চিকাৰ কৰি পেলালে, উপায় নাপায়। বেলেগ চিকাৰ কৰিব পৰা নাইতো, এয়া কুকুৰকে সানি পেলালে কালিবাৰীয়ে। সানি পেলাই লৈ আহিছে। এয়া সাতডাল দিলে গাত সোমাই গৈছে, একেবাৰে মৰিলে। ৰন্টুৱে দেখিছে কেনেকৈ সানি পেলালে। মাউন্টে অকণো বেয়া লগা নাই নে? কালিবাৰী ভাঙি গ'ল। এই দুষ্কাৰ্যৰ বিৰুদ্ধে শোণিতপুৰৰ প্ৰাক্তন অবৈতনিক বন্যপ্ৰাণী ৱাৰ্ডেন তথা সৰ্পবান্ধৱ সৌৰভ বৰকটকীৰ লগতে প্ৰাকৃতিক আৰু উই এনিমেল নামৰ তেজপুৰৰ স্থানীয় সংস্থাৰ ক্ষোভ প্ৰকাশ। আজি যোৱাকালি ঘটনাটো লৈ পেলাই যিটো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছিলে, এটা কুকুৰ পোৱালীক নৃশংসভাৱে যেনেকৈ মাৰিছিলে হানি খুচি, আৰু সেইক লৈ পেলাই আমি আমাৰ সকলো যুৱতীসকল আহি পেলাই ইয়াত এখন এফ আই আৰ দিছোঁ। উই এনিমেলে আজি এখন ইয়াত এফ আই আৰ দিছে, আৰু যিজন দোষী ব্যক্তিক তেওঁক আৰক্ষীয়ে খুব সোনকালে আটক কৰক, আৰু আটক কৰি তেওঁৰ ওপৰত এটা বিহিত আইনগতভাৱে ব্যৱস্থা লওক, যাতে তেওঁক এনেকুৱা এটা ব্যৱস্থা ল'ব তেওঁ দুনাই তেওঁতো নহয়, তেওঁক দেখি যাতে তেনেকুৱা ধৰণৰ ব্যক্তিসকলে এনেকুৱা কাম কৰিবলৈ সাহস নকৰে। এই মোৰ সকলো অনুৰোধ। আৰু অসমৰ বিভিন্ন জিলাত যিসকল ব্যক্তি আছে এনেকুৱা ধৰণৰ ঘটনা ঘটাইছে, কেতিয়াবা কুকুৰ মাৰে, কেতিয়াবা ধৰক ছাগলী মাৰিছে, কেতিয়াবা গৰু মাৰে, কেতিয়াবা বান্দৰ মাৰিছে, সেইসকল ব্যক্তিকো মই আজি ইয়াৰ পৰাই তেওঁলোকক সতৰ্ক কৰি দিছোঁ, যদি তেনেধৰণৰ ঘটনা আমি ভিডিঅ' ফুটেজ পাওঁ তেনে কিন্তু আমি তেজপুৰৰ পৰা এনেকুৱা আইনগতভাৱে ব্যৱস্থা ল'বলৈ আগবাঢ়িম। এই নৃশংস ঘটনা সন্দৰ্ভত মঙলবাৰে তেজপুৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল। অভিযুক্ত বিগুৰিৰ ৰন্টু নাথ বুলি চিনাক্ত। অভিযুক্তৰ বিৰুদ্ধে সৰ্পবান্ধৱ বৰকটকীৰ লগতে তেজপুৰ সদৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰে উই এনিমেল নামৰ সংস্থাটোৱে। কি ক'ম মানে, আজি সদৰ থানাত আহি উপস্থিত হৈছোঁহি। এটা খুব দুখ লগা বিষয়, যিটো আমি কালি মিডিয়াৰ থ্ৰু দি আমি ডিজিটেল মিডিয়াৰ থ্ৰু দি আমি এটা ফুটেজ পালোঁ, যিটো এটা সৰু নিৰীহ প্ৰাণী এটাক হানি খুচি মানে হত্যা কৰা হৈছে। আৰু যিজন ব্যক্তিয়ে কৰিছে, সেই ব্যক্তিজন মানসিকভাৱে তেওঁ কি কৰিছে এইটো কাম তেওঁ নিজেই নাজানে সম্ভৱ। তেওঁ যিটো ধৰণে এই কামটো কৰিছে সেইটো কৰিবলৈ মানে এই মানৱ জাতিয়ে মানে ভাবিব লাগিব এনেকুৱা এটা। ব্যুৰো ৰিপৰ্ট, দৈনিক অগ্ৰদূত ডিজিটেল।